কেন্দ্রীয় সরকার হাই হাই রাজ্য সরকার হাই হাই নরেন্দ্র মোদী হাই হাই রাজনাথ সিং হাই হাই হিমন্ত শর্মা হাই হাই বৃহৎ নদীগণ নদী হুঁশিয়ার বৃহৎ নদীগণ নদী হুঁশিয়ার এনএসপিসি কো ব্যাক নলবাৰীত আজি বৃহৎ ধৰ্মঘট হয় 3 ঘণ্টা ধৰ্মঘট হয় বৃহৎ নদীবান আৰু গৰখনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণৰ দাবীত অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আৰু সমাজত আজি আমি গৰখনে বুজিব বিচাৰিছোঁ এই ক্ষেত্ৰত কি ক'ব চৰকাৰলৈ আমাৰ এটা স্পষ্ট বাৰ্তা যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনোদিনে বৃহৎ নদী বান্ধৰ সমৰ্থন কৰা নাছিল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰম্ভণিৰ পৰা বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰি আহিছিল আৰু কিয়নো যেতিয়া বৃহৎ নদী বান্ধৰ কাম আৰম্ভণি হৈছিল সেই সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিল যে বিশেষজ্ঞ কমিটি গঠন কৰি দিব লাগে আৰু সেই বিশেষজ্ঞ কমিটি গঠন কৰি দিয়া হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত কিন্তু বৃহৎ নদী বান্ধ নালাগে বুলি কৈছিল কিন্তু তাৰ পিছতো কিন্তু সেই বিজেপি চৰকাৰখনে যেতিয়া চৰকাৰত নাছিলে বিৰোধীৰ আসনত আছিলে তেতিয়া নদী বান্ধৰ বিপক্ষে কথা কৈছিলে তাৰপিছত যেতিয়া চৰকাৰ গঠন কৰি তেওঁলোকে ওলোটা হৰ মাৰিলে তেওঁলোকে বৃহৎ নদী বান্ধৰ সপক্ষে কথা কোৱা আৰম্ভ কৰি দিলে নামনি সোৱণশিৰি নদী বান্ধকে আদি কৰি বিভিন্ন ধৰণৰ নদী বান্ধৰ কাম তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে আৰু সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ যে নামনি অংশৰ মানুহৰ জীৱন জীৱিকা নিৰাপত্তা নোহোৱা পৰ্যন্ত বৃহৎ নদী বান্ধৰ কাম স্থগিত ৰাখিব লাগিব নামনি সোৱণশিৰি নদী বান্ধকে আদি কৰি যিসমূহ নদী বান্ধৰ কাম ইতিমধ্যে অসমত তথা উত্তৰ পূৰ্বাঞ্চলত আৰম্ভ হৈছে সেইসমূহ নদী বান্ধৰ কাম অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আমাৰ ইতিমধ্যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ লগে লগে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন জিলা কমিটিসমূহে জনমত লোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে আৰু যদিহে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি চৰকাৰে যদি গুৰুত্ব নিদিয়ে বা গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অদূৰ ভৱিষ্যতে ৰাইজৰ সহযোগত তীব্ৰতকৈ তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য গৰখনীয়া সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যি চৰকাৰে ঘোষণা কৰিব লাগে এই ক্ষেত্ৰত যি যুৱ ছাত্ৰ পৰিষদৰ যি আগতেও যি প্ৰতিবাদ আছিলে প্ৰতিবাদ খুব লক্ষণীয় আছিল এনে সমস্যাত আজি নলবাৰীত যিটো আজি 3 ঘণ্টা ধৰ্মঘট গঠন কৰিছে সেই ক্ষেত্ৰত আমি দেখুৱাই আছোঁ কিদৰে তেখেতসকলে ধৰ্মঘটত ব্যস্ত আছে আমি বুজিব বিচাৰিছোঁ দাদা আছে দাদাৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিছোঁ হয় কি ক'ব আজি মূলতঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বৃহৎ অসমত বৃহৎ নদীবান বন্ধ কৰা আৰু বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি কৰিছোঁ আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক এটা কথাই আমি কৈ দিব বিচাৰিছোঁ যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ ৰাইজে বৃহৎ নদীবান মনা নাছিলে আজিও মনা নাই আৰু ভৱিষ্যতেও বৃহৎ নদীবান নামানে তাৰ লগে লগে আমি চৰকাৰখনলৈ এটা প্ৰশ্ন আছে আমাৰ যেতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখন যেতিয়া শাসনত নাছিলে তেতিয়া বৃহৎ নদীবানটো তেখেতসকলৰ বেয়া হৈছিলে আজি যেতিয়া কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যত যেতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰ হ'ল তেতিয়া কিন্তু তেখেতসকলৰ কাৰণে বৃহৎ নদীবান ভাল হৈ গ'ল গতিকে এই ধৰণৰ চৰকাৰৰ যিটো দুমুখীয়া নীতি তেখেতসকলৰ যিটো বুমেৰাং কথা বতৰা আচলতে এই কথা বতৰাই জনসাধাৰণক আচলতে অস্বস্তি পেলায় গতিকে জনসাধাৰণৰ মুখলৈ চাই জনসাধাৰণৰ সম্পত্তিৰ ফালে চাই জনসাধাৰণৰ জীৱনৰ ফালে চাই তেখেতসকলে অসমত যি এনএছপিচিয়ে যি বৃহৎ নদীবান বনাই আছে যি গেৰুকা মুখত গতিকে সেই নদী বান্ধকে আদি কৰি অসমত প্ৰস্তাৱিত সকলো ধৰণৰ নদীবান অতি শীঘ্ৰে বন্ধ কৰিবলৈ আজিৰে প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি জনাইছোঁ তাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সভাই সমিতিয়ে কয় যে তেখেতসকলে উত্তৰ পূৰ্বাঞ্চল তথা অসমক অষ্টলক্ষ্মী বুলি কয় গতিকে তেখেতসকলৰ অষ্টলক্ষ্মীৰ কথাটো মুখত থাকিলে নহ'ব তেখেতসকলৰ কামতো আহিব লাগিব কিন্তু তেখেতসকলে অসম যেতিয়া বানপানীত প্ৰকাই থাকে কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কিন্তু একো মাত নাই তেখেতসকলে বিশেষ প্ৰতিনিধি দল বা কেন্দ্ৰীয় চৰকাৰে একো পেকেজৰ মানে কি আমাৰ ইয়াত ব্যৱস্থাটো নকৰে কিন্তু গুজৰাটৰ বিলিকে যদি আমি চাওঁ যদি সৰু সমস্যা বেছি হয় বা তাত বানৰ সমস্যা হয় তাত কিন্তু কেন্দ্ৰীয় চৰকাৰে পেকেজৰ তেখেতসকলে বৰষুণ পেলায় গতিকে এই ধৰণৰ তেখেতসকলে মাহিয়াৰ দৃষ্টিৰে চোৱা যিটো নীতি এই নীতি তেখেতসকলে পৰিহাৰ কৰিবলৈ আমি অনুৰোধ কৰিছোঁ Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce.
In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.